এই বন্ধুসকল আৰু এতিয়া বৰ্তমান মই গৈ আছোঁ আমাৰ লিকুৰাহঁতৰ ঘৰত আৰু লিকুৰাক ল'ম তাৰ পৰা ডাইৰেক্ট আমি যাম মংগলদৈ আমাৰ গাড়ী ৰখি আছে তো আজিৰ পৰা শ্বুটিং ষ্টাৰ্ট হ'ব যিহেতু আমি ৰুমত আজি যাম তো লিকুৰাক মই লিকুৰাৰ ঘৰৰ পৰা লওঁ তাৰপিছত সম্পূৰ্ণ ভিডিঅ' আপোনালোকে একদম শেষলৈ চাই যাব আৰু ভাল পাব আপোনালোকে বিহাইণ্ড দ্য চিনবিলাক মই এইটো চেনেলত দি থাকিম আমাৰ গাড়ী ধুনীয়াকৈ পাঞ্জলদাহঁতৰ ঘৰৰ পৰা ওলাইছে আৰু আমি লিকুৰাই মই ধুনীয়াকৈ আছোঁ পিছফালে লিকুৰা আমি যাম এতিয়া যাম এটা নতুন প্ৰজেক্ট মই কৈছোঁ আগতে আৰু বহুত মানে সপোন বুকুত বান্ধি এই প্ৰজেক্টটো হাতত লৈছোঁ যথেষ্টখিনি কষ্ট হ'ব আমাৰ কিছুদিনৰ বাবে কিন্তু আপোনালোকৰ মৰম পালে আমি সেইখিনিতে ধন্য গতিকে সকলোৱে মৰম জনাব এটা ভাল প্ৰজেক্ট এটা আহি আছে আপোনালোকৰ এটা ভাল ক্ৰিয়েটিভিটি আমি এটা দিম চলো এইফালে আমাৰ গাড়ী আৰু গাড়ী ধুনীয়াকৈ ওলাই গ'ল বাই বাই টাটা তো ইহঁত মানে কলাইগাঁও হৈ যাব আৰু আমি মঙলদৈ হৈ যাম তো লগ পাই আছোঁ ৰুম পাইছোঁ এই কিন্তু মানে ভুলবশতঃ আমি আগতে আহি পাম বুলি ভবা নাছিলোঁ মানে আহি পোৱা নাছিলোঁ আৰু ইফালে কিবা হুন্দা চুন্দা উঠাওঁতে অলপ দেৰি হ'ল সেইকাৰণে আহি পোৱা নাই কিন্তু আমি চাৰি পাত লৈ আহিব নহ'ল আৰু ইফালে আমাৰ গেটত পূৰা মস্ত তালা লাগি আছে আৰু আমি লিগুৰাই মই এটা ৰখি আছোঁ বন্ধাপত দি আছোঁ লিগুৰা কি কবি বৰ্তমান এই ৰুমত এণ্ট্ৰি হোৱা নাই আমাৰ যিটো কেম্প হ'ব তো আজিৰ পৰা আমাৰ দুদিনীয়া বাহৰ তাত চলিব দুদিনীয়া মানে মোটামুটি 3 দিনীয়া আৰু হয়তো এক্সটেণ্ডো হ'ব পাৰে শ্বুটিঙত আমাৰ গাড়ী আহি পালে আৰু গাড়ীৰ পৰা সম্পূৰ্ণ বস্তু আমাৰ নোমোৱা হ'ব টিম আছে আমাৰ পাঞ্জলদা ভালে আহি পালি আহি পালোঁ ভালে ভালে দে আমাৰ হেৰি গেট খোল আৰু এইফালে আমাৰ বিতুদা হয় আৰু বিশ্বদা এই ৰ নুমো এতিয়া বস্তুবিলাক মানুহবিলাক ঘৰত এণ্ট্ৰি কৰিলা আৰু আমাৰ গোটেই সমস্ত কেমেৰাৰ গোটেইখিনি বস্তু এওঁ চাব নমস্কাৰ দি নমস্কাৰ বিজয় দা আৰু আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ এইটো পূৰা বহি আছে ধুনীয়াকৈ মোবাইল চাই আছে আহি পাইছে মাত্ৰ আৰু আমাৰ ডাইৰেক্টৰে এইফালে আহি কি পানী চাব লাগছি মানে কালি আমি ভিডিঅ'ত দেখাই পাইছে পানী হৈছে নহয় চাই আছে এতিয়া বৰ্তমান আৰু এইফালে আমাৰ লিকুদা আৰু আমাৰ এইটো দাদা ই আমাৰ বস্তুবিলাক কেম্পটো চাই আছে যেনিবা আৰু এইফালে হিৰ আৰু চাহ খোৱা পৰ্ব চলি আছে ধুনীয়াকৈ আমাৰ এইটো নানু আছে আমাৰ বিশ্বৰা আছে আৰু মুহূৰ্তৰ কাৰণে আমি ওলাই গৈছোঁ আৰু আজি ফাৰ্ষ্ট যিহেতু আজি 2-3টা শ্বট লোৱা হ'ব আৰু এইফালে গাড়ীত দাদা বহি আছে আৰু এইফালে আমাৰ এক্টৰণী আহিছে এইটো আমাৰ মেইন এক্ট্ৰেছ আৰু এইফালে ডাইৰেক্টৰ এছিষ্টেণ্ট ডাইৰেক্টৰ একেলগে ঘূৰি আছে গাইছ আমাৰ ঘৰ চাফা কৰি আছোঁ বৰ্তমান ঘৰৰ পিঠি আমি ভাল কৰি আছোঁ আৰু এইফালে আমাৰ ডাইৰেক্টৰে ভাবি আছে কথাবিলাক কি কৰিব লাগিব কি কৰিব নালাগে আন্দোলনে ক'ব বাকীখিনি বাকী খুব ধুনীয়া এখন ছবি আহি আছে আপোনালোকৰ পিছত নামটো কৈ আছোঁ আপোনালোকে চাব এইটো ঘৰ মানে প্ৰায় বঙলাৰ নিচিনাই হৈ আছে এই গোটেই জংঘল হৈ আছে এইবিলাক চাফা কৰি আমি এনেকুৱা পৰিৱেশৰ ঘৰ এটা লাগে তাৰ কাৰণে এনেকৈ লাগিছোঁ থেংক ইউ ভাঙোতা লৈ পেলাই আনিবি তুমি হেৰিটো জ্বলাচোন
গাড়ীত থকা কাষ্টমাৰ আছে বুলি কেমেৰাটো তেনেকৈ ঘূৰাই দিবি অলপ একো নাই দিছোন দি একদম আমাৰ ভক্তিভাৱ আছে অলপ কাষত দিয়ক নাই গ'লে ভাঙিব লাগিব কেমেৰাটো অলপ কেমেৰা চেক কৰ তাৰপিছত এই নখটো হেৰি লাগি যাব ফাৰ্ষ্ট শ্বট লৈ আছে আমাৰ ফাৰ্ষ্ট শ্বট লৈ আছে আমাৰ DOP-য়ে কিবা ক'ব হৈছে ডিঅ'পিৰ হাঁহি ডিঅ'পিৰ হাঁহি ক আছিল লৈছোঁ অঁ প্ৰথমতে হোৱাই নাই অঁ এতিয়া ল'ব লাগিব 6-7 বাৰমান চাইছোঁ কিন্তু আমাৰ এছিষ্টেণ্ট যিটো অকল মোবাইল টিপি থাকে একো কাম নাই তাত এইটো কি কথা ক'লা এনেকৈ নহ'ব এনেকৈ নহ'ব ইয়াৰ কথা শুনিলে আৰু গছত গৰু উঠিব গতিকে সেই নোপোৱাই ভাল চব ডাইৰেক্টৰে চাব লাগিব ৰোলিং একশ্যন আহি লওক হোৱা নাই অলপ ভাল হয় নাই বস্তুটো এটাত যাব লাগিব বুজিছানে লাগে মুখস্থ কৰি লওঁ অলপ সময় দিছোঁ এইটো কণ্টিনিউটিটো কেনেকৈ আছিলে স্কিপ কৰি আছে বৰ্তমান স্কিপ কৰা হ'লে আমাৰ আকৌ নতুন শ্বট ল'ব মই কেমেৰাটো মই চিধা কৰি দিব DOP আৰু আমাৰ এক্টৰে কি কবি কি ক'ম শ্বুটিং কৰি আছোঁ আহি আছে এখন নতুন ছুটি ছবি আপোনালোক সকলোৱে আদৰি ল'ব বুলি আশা ৰাখিছোঁ ধন্যবাদ আৰু গাইছ মোক এখন দিছি আৰু সেই এটা ধুনীয়া আৰামত ইয়াৰ বেটাৰী গাড়ী আহি আছে দুটামান গেল স্কুটি লৈ আৰু মোক এইখন লৈ পেলাই কেইটা মই আহি আছোঁ এইটো মোৰ লগত 9 চাবি কৰিছে কিন্তু প্ৰডিউচাৰৰ ইজ্জত নোহোৱা কৰি দিছে শ্বুটৰ কাৰণে সকলো ৰেডি আৰু এইফালে আমাৰ মেকআপ মানে সাঞ্চি মেকআপ কিন্তু এইটো আমাৰ এক্ট্ৰেছ আৰু এইটো আমাৰ মেকআপ আৰ্টিষ্ট আৰু এইফালে আমাৰ লিকুদা কথা পাতি আছে ব্যস্ত মানুহ আৰু এইফালে আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰে কাম কৰি আছে কাৰণ দেৰি হৈছে কাম কৰা হোৱা নাই বৰ্তমানলৈকে আৰু এইফালে আমাৰ এক্টৰে আজি মাল খাই আহিব বোলে কিন্তু চবতকৈ ডাঙৰ কথা কি যি মেকআপ আৰ্টিষ্ট আছেই কিন্তু মোৰ মেকআপ আৰ্টিষ্টে মেকআপ দিয়া নাই এইটো আমি দাই পাইছোঁ এইটো আমি দাই পাইছোঁ মেকআপ আৰ্টিষ্টৰ কেৰেক্টাৰ থাকিব নালাগে নহয় মেকআপ আৰ্টিষ্টে মেকআপ কৰিব মোক দেখালে মই কৈ আছোঁ আজি তেওঁৰ চিনত তেনেকুৱা মেকআপৰ প্ৰয়োজনে নাই সেইকাৰণে দিয়া হোৱা নাই একচুৱেলি কিন্তু এতিয়া মোক হিচাপ মতে প্ৰডাকশ্যনৰো ভুল আছে এতিয়া মোক মদ লগা আছিলে কিন্তু মই মদটো পোৱা নাই প্ৰথমতে এই নাখাওঁ দেই মই আছে ষ্টকত আনি থৈ দিয়া তুমি এটপ খালে তোমাৰ নিচা লাগে একো নাখাওঁ এনেই কৈছোঁ কোনোবাই আকৌ এইটোকে ধৰি ল'ব যাই পেলাই থাকে সময় এইটো বনোৱা শপত খাই গৈছে জানো আৰু এইফালে আমাৰ মলয়দাৰ এইবিলাক জানে হাৰকাটগিলা ইয়াৰ অলপমান মানুহটো মানে গেটে আৰু আৰু এইফালে আমাৰ হেৰি পাঞ্জলদা আৰু আমাৰ মটৰ
কাম কৰিছে আৰু হিৰকহঁতক বহুত স্পেচিয়েলি থেংক ইউ। আগতে বাপেকটো কম মত আহি আছিল নেকি? হয় দেই, এইবোৰৰ টকা পইচা নাইতো নাই, মন মগজুতো একো নাই। সম্পূৰ্ণ আমাৰ টিমৰ মানুহ আছে গোটেইকেইটা। আমাৰ ফালে আমাৰ বিশেষকৈ এটা মেইন মানুহ বুলি ক'ব লাগিব এতিয়া আমাৰ এই তেৰপে লেগি আকৌ অনা নিয়া কৰি আছে হুণ্ডা, আৰু এইফালে হিৰক ওপৰত আছে লাইট মানে খলকোৱা মেলা কৰি আছে সিহঁতেকেইটাই। আৰু ইফালে আমাৰ কলপৰা কি কবি? বঢ়িয়াকৈ শ্বুটিং চলি আছে আৰু খুব সুন্দৰ এখন ছুটি ছবি আহি আছে আমাৰ নয়নৰ চেনেলত, গতিকে আপোনালোকে মৰম দিব। এখন ধামাকা ছুটি ছবি আহি আছে, গতিকে আমাক সকলোকে দেখা পাব এইখনত, আৰু আমিও বেকগ্ৰাউণ্ডত হ'লেও আছোঁ, গতিকে আপোনালোক সকলোকে মৰম দিব বুলি আশা থাকিল। ধন্যবাদ। তুমি কি ক'বা? আমাৰ নতুন শ্বৰ্ট ফিল্ম এখন আহি আছে, আপোনালোকে চাব। ইফালে দি ঘূৰিলোঁ মানে দে আৰম্ভ। এয়া আমাৰ মাজত আছে মলয় ডেকা, আৰু এইফালে আছে আমাৰ বিজয় ডেকা, বিজয়। এতিয়া কোৱা আপোনালোকৰ মন্তব্য লৈ। মন্তব্য এই ৰাতি শ্বুটিং কৰি ভাল লাগিছে। এতিয়া 3টা বাজিল, 3টা বজাত আমাৰ ইয়াতে থাকি ভাল লাগিছে। ভাত চাত খোৱা বনাই এতিয়া লাগি 3টা বজালৈকে শ্বুটিং কৰিছোঁ, বহুত কষ্ট কৰিছোঁ। আপোনালোকে শ্বৰ্ট ফিল্মখন চাব, এতিয়া আমাৰ বিজয়ে ক'ব। এতিয়া ৰাতি প্ৰায় 3টা বাজি পাৰ হ'ল। এই 3টা আঠ হ'ল। হেৰি কি বুলি কয়, এইটো একদম ঠাণ্ডা কুঁৱলী পৰি আছে, তোমাৰ ঠাণ্ডা লাগছে, চৰ্দি লাগি গৈছে, কাপোৰ কানি মাৰি লৈছোঁ। আৰু আপোনালোকে চাব, ধুনীয়া শ্বৰ্ট ফিল্ম এখন আহি আছে আমাৰ নয়নৰ চেনেলত। সকলোৱে চাব, সকলোৱে মৰম দিব আৰু এফালে মলয় এডিট কৰিব, মই কেমেৰা কৰি আছোঁ, আৰু মলয় আমাৰ ডাইৰেকশ্যন কৰি আছে। লগতে ওপৰত উঠি লাইট বান্ধি আছে। এছিষ্টেণ্ট ডাইৰেক্টৰ কৰি মাজে ইয়াৰ পৰা এটা বাইক লৈ লওঁ। খুব সুন্দৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, গতিকে সকলোৱে চাব লাগিব আৰু সকলোৱে ছাপোৰ্ট কৰিব লাগিব। যিহেতু নতুন চেনেল, সকলোৱে চাব আৰু শ্বেয়াৰ কৰিব সকলোৱে। তাৰে কামনা থাকিলে সকলোৱে কষ্ট কৰি আছে, খুব সুন্দৰভাৱে কাম কৰিছে। মনজা কেনেকুৱা হৈছে আমাৰ আজি ৰান্ধনি? কিন্তু বেলেগ দেই নতুন। আমাৰ কেমেৰামেনে বনাইছে, কি চালিয়া লাগছে। আমাৰ কেমেৰামেনে বনাইছে কিন্তু আজি আঞ্জা। এই বাইদেউ খাই কেনে কৈছোন, এটকা খাইছোন, খাই চাওঁ অলপমান খাই আহিছোন, গৰমে চৰমে আহিছে। কেমেৰামেনে বনাইছে কিন্তু বঢ়িয়া নে? আমাৰ কেমেৰামেনে বনাইছে, কেমেৰামেন বিশ্বৰা। তলত দি দেখাব নোৱাৰোঁ, ওপৰত দি দেখাইছোঁ। আৰু এইফালে আমাৰ নেমু লৈ আহিছে, খাং দে দেখা নাই, কি ধুনীয়া মন। কি নেমু? এই নাই, কেঁচা টেপা আছেনে নাই?